2025 আৰু 26 বৰ্ষৰ ইছানোদয় স্কলাৰশ্বিপৰ যি আপোনালোকৰ অনলাইন ফৰ্ম ফিলআপ বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে যোনটো স্কলাৰশ্বিপৰ এমাউণ্ট গোটেইকেইটা স্কলাৰশ্বিপতকৈ বেছি আপোনালোকৰ OBC হওক বা আপোনালোকৰ PM ইভান্সি বা আপোনালোকৰ যোনটো সিৰিজ হয় গোটেইকেইটা স্কলাৰশ্বিপতকৈ আপোনালোকে সৰহকৈ যোনটো স্কলাৰশ্বিপৰ পইচা হয় সেইটো ইছানোদয়ৰ ফালৰ পৰা এপ্লাই কৰা ষ্টুডেণ্ট সকলেই পায় এবাৰ আপোনালোকে এজন ষ্টুডেণ্টে 80,000 টকালৈকে আপোনালোকে এবছৰত স্কলাৰশ্বিপটো লাভ কৰে আৰু যদি আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া বৰ্তমান আপোনালোকে ইছানোদয়ৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব ইছানোদয় স্কলাৰশ্বিপৰ বৰ্তমান অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ মুকলি হৈ গৈছে তো ইছানোদয় স্কলাৰশ্বিপটো আপোনালোকৰ যোনসকলে আগত পাইছিলে তেওঁলোকেও ৰিনিউৱেল এপ্লাই কৰিব লাগিব যিহেতু প্ৰত্যেক বছৰে আপোনালোকে স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব লাগে প্ৰথম আপোনালোকে ফেচ এপ্লাই কৰিব লাগে আৰু যেতিয়া আপোনালোকে এবাৰ পইচাটো পাই যায় এবাৰ পইচাটো পোৱাৰ পিছত যেহেতু আপোনালোকৰ ডিগ্ৰী এতিয়া 4 বছৰ কৰিলে আগতে 3 বছৰ আছিলে 3 বছৰ কৰোঁতে আপোনালোকে 3বাৰ এপ্লাই কৰিব লাগে আপোনালোকে 3বাৰ স্কলাৰশ্বিপৰ পইচাটো পাবলৈ হ'লে আৰু এতিয়া আপোনালোকে যোনসকলে এবাৰ পইচা পাইছে তেওঁলোকে ৰিনিউৱেল গৈ এপ্লাই কৰিব লাগিব আৰু যোনসকলে প্ৰথম কৰিবলৈ আহিছে তেওঁলোকে ফ্ৰেছত গৈ আপোনালোকে ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে বৰ্তমান এপ্লাই কৰিব লাগিব আৰু বৰ্তমান ইয়াৰ কাৰণে ইয়াৰ যোনটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে NSPত গৈ আপোনালোকে ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ যি অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে লাষ্ট ডেট আপোনালোকৰ ইয়াত সময়তে আপোনালোকৰ ভালেমান গিদিন আছে আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো দিছে ইছানোদয় স্কলাৰশ্বিপৰ 31 অক্টোবৰ 2025 তো আপোনালোকে 31 অক্টোবৰ 2025 লৈকে আপোনালোকৰ ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব ইনষ্টিটিউট ভেৰিফাই হওক বা আপোনালোকৰ বাকি যোনখিনি ভেৰিফাই আছে সেই গোটেই ভেৰিফাইখিনি কৰাৰ আপোনালোকৰ লাষ্ট ডেটটো এইবাৰ দিছে 31 অক্টোবৰ তো 31 অক্টোবৰ আগতে আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সাবমিট কৰিব লাগিব আৰু বৰ্তমান আপোনালোকে NSP ৱেবছাইটটোত গৈ ইছানোদয় স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ বৰ্তমান অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ হৈ আছে